নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱী সকল আজি আপোনালোকক কম মোৰ লগত যোৱা কালি কি হৈছিল আৰু সেই কথাটোৰ পৰা হয়তো আপোনালোকে অকনমান সতৰ্ক হ'ব পাৰিব। প্ৰথম কথাটো হৈছে মই যোৱা কালি আমাৰ সকলোৰে নহয় সকলোৰে বুলি নকওঁ একাংশৰ পৰিচিত লেখিকা শিখা শৰ্মা বাইদেউৰ ঘৰলৈ গৈছিলো আৰু সেই বাইদেউৰ ঘৰলৈ গৈ পেলাই মই যিখিনি কথা বাইদেউৰ লগত পাতিলো বা তাত গৈ পেলাই মই যেনেকুৱাখিনি দেখিলো সঁচাকে আমি যিখিনি কথা ভাবি থাকো আমি যিখিনি তেওঁ লিখনি চাই থাকো বা তেওঁ যিখিনি কথা আমাক কৈ থাকে সেইখিনি আমি একাংশই কি কৰো তুলুঙা কৰি পেলাই থৈ দিওঁ আৰু মানে লাষ্টত কি হল মই বাইদেউৰ ঘৰত গলো প্ৰথম চিনি নাপাওঁ তাৰ পিছত খুদি ওলাইছোগে মোৰ লগত ভাইটি আছিলে তাৰ পিছত দুগৰাকী মোৰ বান্ধৱীক লৈ গৈছিলো গুৱাহাটীত যাওঁতে মানে মই বলো নাই মই শিখা শৰ্মা বাইদেউক লগ কৰি যাওঁ তাৰ পিছতে আমাৰ ভাইটিয়ে তেওঁ নাম্বাৰটো পাই পেলাই ফোন কৰিলে বোলে এনেকুৱা কিন্তু মই যাম বুলি কোৱা নাছিলে তাৰ পিছত কথাখিনি পাতিলো আৰু তেওঁ পক্ষেওতো মই ভিডিঅ' বনাই আছিলো ন তাৰ পিছতে গৈ তেওঁৰ লগত কথা বতৰা পাতোতে তেওঁ মোক ক'লে যে আপুনি বাৰু মোৰ হৈ পেলাই ভিডিঅ' বনাইছিল নেকি সেইজনী কল্পনাই বাৰু আপুনি হয়নে তাৰ পিছত মই কৈছো সেইজনী কল্পনাই হয় তাৰ পিছত কৈছে অকনমান আপুনি বহক মই ভিতৰৰ পৰা আহিছো আপুনি মানে চাহৰ লগত চেনি খায় নে নাখায় মানে চেনি খায় নে নাখায় সুধিলে তাৰ পিছত মই কৈছো মই চেনি নাখাওঁ চেনি নোখোৱা মোৰ আজি 5 বছৰ হ'ল একদম যেনেকে কৈছো তেনেকে আৰু দেই চেনি নোখোৱা আজি মোৰ 5 বছৰ হ'ল মই চেনি নাখাওঁ কৈছে আপোনাৰ লগৰীয়া সকলে মই বোলো মোৰ লগৰীয়া সকলক তেনেকে চাহ বনাই দিলেই হ'ল ধুনীয়াকে কথা বতৰা পাতি আছো কথাখিনি পাতি একে শেষতহে কৈছে মানে আৰু দেই কথাটো যে আপুনিয়ে কল্পনা ৰাজবংশী নেকি মোৰ হৈ যে ভিডিঅ' বনাইছিলে তেতিয়া মই কলো হয় তাৰপিছত কৈছে আপুনি অকনমান বহক বুলি কৈ চাহ বনাবলৈ গ'ল আৰু সুধিলে চেনি চাহ খাওঁ নে নাখাওঁ এনেকে সুধিলে গ'ল অলপমান পাছত 15 মিনিট মানৰ পাছত তেওঁ আহিলে আৰু তেওঁ আহি পেলাই কি কৰিছে বিস্কুট এখন প্লেটত লৈ আহিছে চাহু লৈ আহিছে আমাৰ সকলোৰে কাৰণে আমি 4জন গৈছো তাৰপিছত চাহ লৈ আহিছে চাহখিনি খাবলৈ দিলে তাৰপিছত চাহখিনি খাবলৈ দিয়াৰ লগে লগে কৈছে চাহ খাওক মই চাহ খাবলৈ জাষ্ট বহিছো তেওঁ হঠাতে মোৰ চুলিকুচাত এনেকুৱাকে চুলিকুচাত ধৰিছে মানে ধৰি পেলাই চালা তই বোলে মোৰ লগত বোলে এনেকুৱা মোৰ বিষয়ে বোলে এনেকে কথা কবলৈ আহ মই তলকিবই নোৱাৰিলো ইফালে ভাইটিয়ে এৰুৱাবলৈ বিচাৰে নাই ভাইটি এৰুৱাব নোৱাৰে মোৰ লগৰ বান্ধৱী কিজনী আৰু ভয়তে আৰু মানে চিঞৰিছে মানে তাৰপিছতে মই চালা বোলো মই কি ভুল কৰিলো তোৰ কথাখিনিহে মানে তই মই কি আহিলো তোৰ কথাখিনিহে বোলো মই এনেকে কৈছিলো বুলি কৈ পেলাই মোক মানে একদম মাৰপিট যেতিয়া কৰিবলৈ লাগিলে মই বিশ্বাস কৰক একদম এনেকুৱা এটা বুকুতে গুৰ মাৰিছো আৰু সেই গুৰ মৰাৰ পিছত ধমককে যেতিয়া একদম তেওঁ পৰিছে তেতিয়া এনেকে চকুকিটা মেলি পেলাই চাইছো আমাৰ মামী মানে এইটো মই সপোনহে দেখি আছিলো তাৰমানে কি হ'ল যোৱা কালি আমাৰ তাত ভাওনা আছিলে ভাওনাৰ কাৰণে মামী আহিলে মামীয়ে চালে কৰিলে দুইজনী খুলো আৰু এই খোৱাৰ পাছত সপোনটো কি হ'ল মানে পটককে চাবচোন পটককে আহি টোপনি নাযায় মই মানে কিছুমান লিখনি চাই আছিলো আৰু বহুতে কয় যে যিখিনি চাই থাকে দিনত যিখিনি ভাবি থাকে সেইখিনিকে বোলে সপোন হয় সপোনত দেখে আৰু ময়ো হুলা ভাই মুলা সেইখিনিকে একদম দেখি মামীয়ে কৈছে মোক মাৰিলিও তাৰপিছত মই বোলো মামী তই হে মই বোলো শিখা শৰ্মাক হে এনেকুৱা কৰিলো প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকৰ লগত তেনেকুৱা হয়নে মাজতে আৰু এবাৰ হৈছিলে আৰু এবাৰ মই মাইনাৰ হাতটোকে কামুৰি দিছো মানে মোৰ ডিঙিৰ পৰা চেন চুৰ কৰিবলৈ আহিছিলে এজনী ছোৱালীয়ে তাৰমানে ডিঙিৰ পৰা চেনডাল চুৰ কৰিবলৈ নিওঁতে মানে মই তাৰ হাতটোতে ধৰি কামুৰিছো তাৰপিছত আমাৰ মাইনাক মই কামুৰিছো মাইনাই কৈছে মৰিলো তাৰ পিছত চাইছো আমাৰ মাইনাই তেনেকুৱা ধৰণৰ সপোন কিছুমান দেখো কিন্তু মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক কওঁ শুনক বহুতে দেখে বাৰু তেনেকে মই বাৰু প্ৰকাশ কৰি দিছো আপোনালোকক কিন্তু এতিয়া এটা কথা কওঁ মই যোৱা কালি যিটো ভিডিঅ' দিছিলো অমৃত প্ৰভাৰ বিষয়ে দিছিলো যে তেওঁ এতিয়া সন্তানটো পিতৃকোণ আপোনালোকেতো মই কোৱা কথা নহয় সেই নিউজটোত পাই পেলাই মই দিছো একাংশই কৈ আছে বহুত কিবা কিবি আচলতে শুনক অমৃত প্ৰভা সঁচাকে মাক হবলৈ ওলোৱাটো একেবাৰে সঁচা কথা অমৃত প্ৰভা মাক হবলৈ ওলোৱাটো সঁচা কথা আৰু ইতিমধ্যে তেওঁ জামিনৰো যুঁজাৰ কৰিছে কিন্তু জামিনৰ যুঁজাৰ কৰিলেও কিমানখিনি তেওঁ বাহিৰলৈ ওলাব পৰা নপৰাটো 8 তাৰিখৰ পাছতহে হ'ব
8 তাৰিখৰ আৰু বৰ্তমানটো বহুতে কৈ আছে তেওঁলোক নিৰ্দোষী বহুতে আমি যিমানখিনি চিঞৰি আছো যে জাস্টিস পাব লাগে আমাৰ জুবিনৰ ন্যায় আমি বিচাৰি আছো আৰু এতিয়া জুবিন ক্ষেত্ৰত বহুতখিনি লোক কমিছে হয় কিন্তু মই কৈছো যে খেতি পথাৰৰ কাৰণে কমিছে কিন্তু একাংশ বা বাতৰিবিলাকত ওলাই আছে যে জুবিনে ন্যায় বিচাৰাটো একাংশ মানুহ এতিয়া মানে হেৰি নকৰা হল আৰু মানে মনে থকা হল আৰু হয়ও আমাৰ নিচিনা সাধাৰণ শ্ৰেণী মানুহখিনিহে কিন্তু চিঞৰি আছো একদম বহুত ডাঙৰ মানুহবিলাকে বন্ধ হৈ গল কিয় বন্ধ হৈ গল কিবা হৈছে নেকি তেওঁলোকৰ নে কেঁচু খানুনতে সাপ ওলাইছে নেকি তেনেকুৱা ধৰণৰ কথা কাৰণ আমি সৰু মানুহ আমি ভয় নকৰো কথা কবলৈ জেললৈ যাব লগা হলে যাম কিন্তু আমাক ন্যায়টো লাগে জুনেই নহওক বহুতে কৈ আছে এজন প্ৰভাতশালী মানুহ আছে প্ৰভাতশালী মানুহ আমাৰ জুবিনৰ মৃত্যুৰ ক্ষেত্ৰত তেওঁ জগৰীয়া কিন্তু তেওঁক এই মুহূৰ্তলৈকে কিয় একো কৰিব পৰা নাই কিয়া বহুতেতো কৈ আছে বহুতেতো কিছুমানে নাম মেনশনো কৰি কৈছে কিন্তু একো ক'ব পৰা নাই কিয়া গতিকে আমাৰ জুবিন গাৰ্গৰ লগত যি সকলে উত্তৰভাৱে লাগি আছিলে তেওঁলোকে কিন্তু এতিয়া ম্লান পৰি গৈছে মনে আছে আৰু যি সকলে বেছিকে চিঞৰ বাখৰ কৰি আছে ন্যায় লাগে তেওঁলোকক ঠাইতে জেললৈ প্ৰেৰণ কৰিছে গতিকে আমাক যদি জেললৈ প্ৰেৰণ কৰে কৰক এটা কথা আকৌ কৈছো 100 বাৰ কৈছো যে অমৃতপ্ৰভা জেলৰ ভিতৰতে গৰ্ভৱতী হোৱা হয় জেলৰ ভিতৰত হৈছে বাহিৰত হৈছে নাজানো কিন্তু এতিয়া কথাটো ওলাইছে তেওঁ মাতৃ হবলৈ ওলাইছে আৰু পিতৃ কোন হেতু ডিএনএ টেষ্ট কৰিলে ওলাব আমি এনে চিঞৰি বাখৰি লাভ নাই পিতৃ কোন ডিএনএ টেষ্ট কৰিলে ওলাব বহুত ডিএনএ টেষ্ট কৰাটো বিচাৰিও আছে গতিকে আপোনালোকক জনালো আৰু মোৰ সপোনটো মানে কি বুলি ভাবিছে আৰু আপোনালোকে মনৰ কথা যিহেতুকে আপোনালোকক কওঁ এই সপোনটো কলো বৰ্তমান মই আহিছো নগাঁও আৰু নগাঁৱলৈ আহিছো মামিকো লৈ আহিছিলো মামি এতিয়া আমাৰ পিএনবি বেংকলৈ গৈছে মই বোলো নাই মই গাড়ীৰ ভিতৰতে কথাটো কওঁ মামিয়ে হাঁহিছে ক বোলে তই যি ক বোলে মোক বোলে কালি এনেকুৱা কৰিলি তেতিয়া আৰু মোৰ মৰমৰ ভন্টি এজনী মই নাম প্ৰকাশ নকৰো সেই ভন্টি থাকে বেংগলৰত আৰু সেই ভন্টিৰ কাৰণে কেইটামান মই বস্তু লৈছো আৰু সেই বস্তু কিটা মই এতিয়া ভন্টিলে মানে পাৰ্সেল কৰি পঠাব লাগিব গতিকে সেই কাৰণে আহিছো আৰু আপোনালোকক লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধামাকা ভিডিঅ' এটা লৈ আহি আছো মই গৈ আছো এটুকুৰ বিশেষ ঠাইলৈ মোৰ ল'ৰা ছোৱালী কিটা গ'ল বাৰু যোৱা কালিয়ে গ'ল এতিয়া ফোন কৰিছে পাইছেগে বাৰু কোহিমা পাইছেগে গতিকে ময়ো যাম আপোনালোকক সুন্দৰকে লগ পাম আৰু নেদেখা ঠাই কিছু মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকে দেখিবলৈ পাব গতিকে এতিয়া ৰাখিছো বাই বাই